নমস্কাৰ সকলোকে আমাৰ এডুৱেব আছাম চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি ডে 5ৰ সলিউশনটো চাম। যিসকলে আমাৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকক ৰিকুৱেষ্ট কৰিম যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আমি আৰু উৎসাহ পাওঁ। চ' ডে 5ৰ কুৱেশ্যনটো বেচিকেলি এক্সেলৰ ওপৰত আছিল আৰু মোৰ বোধেৰে এক্সেলৰ ওপৰত যিখিনি আমাৰ ADR স্কিল টেষ্টৰ কাৰণে ইম্পৰ্টেণ্ট সেইখিনি আমি প্ৰায়খিনি আমি কৰিছোঁ, আৰু যিখিনি ৰৈ যায় সেইখিনি আমি মক টেষ্টত বা পিছৰ যিখিনি আমি কম্বাইন যিখিনি মক টেষ্ট দিম তাতে আমি একেলগে ডিছকাছ কৰিম। চ' ডে 5ৰ কুৱেশ্যনটো বেছিক ফৰ্মেটিঙৰ ওপৰতে আছিলে আৰু কিছুমান এক্সট্ৰা কিছুমান মই ইয়াত দিবলৈ চেষ্টা কৰিছোঁ। চ' আহক আমি কুৱেশ্যনটো এবাৰ চাই লওঁ। আপোনালোকে এক্সেলৰ যিখিনি আগত কুৱেশ্যন দিছিলোঁ সেইখিনি কৰিছে ভালকৈ। চ' এইটোত ইমান এটা আপোনালোকে অসুবিধা নাপাব। চ' আহক আমি আজি কুৱেশ্যনটো চাওঁ। চ' আমাৰ প্ৰথমত এইটো আমাৰ ফৰ্মটো আছিল, এপ্লিকেশ্যন ফৰ্মটো। তলত কুৱেশ্যনখিনি আমি দিছিলোঁ। মেইনলি এইখিনিয়ে, এই ফৰ্মখনে আমাৰ ৰেপ্লিকেট কৰিব লাগে। চ' চাই লওক কি দিছিলোঁ। যে প্ৰথমটো দিছোঁ আমাৰ প্ৰপাৰ টুলছ, মানে ফৰ্মেটিঙৰ কথাই দিছিলোঁ। দেন আমি দিছিলোঁ যে লগো, ইয়াত যিটো লগো আছে আপোনাৰ APSCৰ বা এক্সামত যিকোনো দিব পাৰে, ইমেজ ইনপুট কৰিব। তো এইটো আপোনালোকে চাই ল'ব। চ' বিশেষকৈ ইয়াৰে বেছিভাগ আমাৰ ফৰ্মেটিঙৰ ওপৰতে আছিলে। অ'কে, চ' আহক আমি এক্সেল শ্বীটটোলৈকে আহোঁ। তো এনেকুৱা ধৰণৰ যদি এপ্লিকেশ্যন ফৰ্ম টাইপৰ কুৱেশ্যন দিয়ে আপোনালোকে মনত ৰাখিব যে যিটো আমাৰ যেনেকুৱা ডাটাখিনিতো আমি মেইনটেইন কৰিব লাগিব যেনেকুৱা আছে, আৰু ফৰ্মেটিংখিনিও ছেম কৰিব লাগিব। লগতে মানে এস্থেটিক ভেলুটো, মানে যিটো ফৰ্মেটিং বা যেনেকৈ দিয়া আছে বস্তুখিনি, ইয়াত যেনেকুৱা টেক্সট বক্সখিনি দিয়া আছে বা যেনেকুৱা আৰু যি এলিমেণ্ট ইয়াতে ইনক্লুড কৰা আছে সেইখিনি আমি একজেক্টলি মানে যেনেকৈ আছে তেনেকৈ ৰেপ্লিকেট কৰিব মানে চেষ্টা কৰিব লাগে। চ' সেইটোতে বেছি মাৰ্কছ থাকিব, আৰু প্লাছ যিখিনি আপোনালোকৰ ফাংচন বা ফৰ্মুলা ইউজ কৰিব লাগে সেইখিনিতো মানে কৰিবই লাগিব। আৰু এটা বস্তু, কিছুমানে হয়তো আছামিজ টাইপিংখিনি বেছিকখিনিও নাজানিব পাৰে, তো আপোনালোকে এটলিষ্ট বেছিকখিনি মানে চাই ল'ব। আৰু কেনেকুৱা কৰে মই ডিটেইলছত বেলেগ এটা ভিডিঅ'ত ক'ম, ইয়াতে এনেই মই জাষ্ট চমুকৈ এটা আইডিয়া দি দিছোঁ। চ' ইয়াত আমি এইটো কীবৰ্ডৰ অপশ্যন হয়, তো ইয়াত আমাৰ অলৰেডি আছামিজটো আমাৰ ইনক্লুড হৈ আছে, আছামিজ ইনস্ক্ৰিপ্ট। কাৰোবাৰ যদি হৈ থকা নাই তেওঁলোকে কীবৰ্ডত যাব, কীবৰ্ড ছেটিংছত। কীবৰ্ডৰ আপোনালোকৰ ইয়াতে যাব, এডিট লেংগুৱেজ এণ্ড কীবৰ্ড অপশ্যন আপোনালোকৰ চাই ল'ব। উইণ্ড'জ 7 হ'লে অলপমান বেলেগ হয় চিষ্টেম, মানে বেলেগকৈ থাকিব। তো মানে বিচাৰি ল'ব লেংগুৱেজ অপশ্যনটো। তাতে গৈ পেলাই আপোনালোকে ইয়াত মোৰ এড হৈ আছে লেংগুৱেজ, আপোনালোকৰ যদি নাথাকে তেনেহ'লে ইয়াতে এড এ লেংগুৱেজ মাৰিব, মাৰি কিনে তেনেকৈ আছামিজটো আপোনালোকে এড কৰিব। মই বেলেগ এটা ভিডিঅ'ত ডিটেইলছত মানে ডিছকাছ কৰিম কথাটো, এতিয়া এনেই জাষ্ট চমুকৈ কৈ দিছোঁ। চ' তেনেকুৱা। আৰু তাৰ বাহিৰে তাৰপিছত আপোনালোকে চাই ল'ব যে কীবৰ্ডৰ লেআউটত কোনটো কি মানে প্ৰেছ কৰিলে কি হয়, কোনটো লেটাৰ আহে বা কোনটো কেৰেক্টাৰ আহে। চ' সেইটো আপোনালোকে চাই ল'ব, এটলিষ্ট মানে যদি আহে এক্সামত তেতিয়া যাতে আপোনালোকে অলপমান টাচ কৰিব পাৰে। চ' ইয়াত যেনেকৈ মই অনলি হেডিংটোত দিছোঁ, তো এনেকুৱা ধৰণৰ অলপ সৰু পেৰেগ্ৰাফ এটা বা এনেকুৱা মাজত সোমাই থাকিব পাৰে কিবা, তো সেইখিনি যাতে আহিলে কৰিব পাৰে, সেইখিনি চাই ল'ব। কুৱেশ্যনটো এইটোৱে আছিল, ৰেপ্লিকেট কৰিব লাগে। ইয়াতে মেইন এলিমেণ্ট এইকেইটাই আছে যে ইমেজটো আপোনালোকে ক্ৰপ কৰিব লাগিব। ইয়াতে আপোনালোকৰ ক্ৰপ টুল থাকে, ক্ৰপ কৰিব পাৰিব ইয়াতে আপোনালোকে। তাৰপিছত এইটো বেকগ্ৰাউণ্ড যিটো ফিল কালাৰ যিটো তাতে আমি ব্লেক দিছোঁ, তাৰপিছত ফণ্ট কালাৰটো আমি হোৱাইট দিছোঁ, আৰু এইটোতো পাৰিব আপোনালোকে, এইটো ফিল কালাৰটো তেনেকৈ গ্ৰে দিয়া হৈছে। আৰু আপোনালোকে চাব যে ইয়াত আমি এইটো এটা বেলেগ মানে বৰ্ডাৰ দিছোঁ, ইয়াতে এটা বেলেগ বৰ্ডাৰ, মানে কুৱেশ্যনটোত যেনেকুৱা আছিল তেনেকুৱা আমি কৰিব ট্ৰাই কৰিছোঁ। তো আপোনালোকেও সেইটো চেষ্টা কৰিব যাতে অলপ মিলে যাতে। আৰু এটা বস্তু, এইটো ফটোৰ যিটো আমাৰ বক্স আছে সেইটো একজেক্ট 3.5 × 4.2 চেণ্টিমিটাৰ নহ'লেও এইটো এটা ফটো এটাৰ চাইজ হৈছে। তাৰমানে ইয়াতে চাওক, ইয়াতে যিটো আমাৰ উইথ আছে, উইথটো সৰু আছে, লেংথটো বেছি, তো এইটো আপোনালোকে চাব যে এইটো মেইনটেইন হৈছে নে নাই, যিটো এছপেক্ট ৰেচিঅ' বুলি কয়, মেইনটেইন হৈছে নে নাই। তাৰপিছত আহিলে আপোনালোকৰ ছিগনেচাৰটোত মই ৱৰ্ড আৰ্ট ইউজ কৰিছোঁ। ইনচাৰ্টত যাব, ইনচাৰ্টত গৈ ৱৰ্ড আৰ্টত আপোনালোকৰ বিভিন্ন ধৰণৰ পাই যাব পেটাৰ্ণ। ইয়াতে চাওক মই যিটো ইউজ কৰিছোঁ তাত তলফালে আমাৰ শ্বেডো আছে, চ' চাই ল'ব সেইটো। ইয়াতে এইখিনি এডিট কৰিব পাৰিব, প্ৰথমত এটা ছিলেক্ট কৰি তাৰপিছত আপোনালোকে ইয়াতে এডিট কৰিব পাৰিব। তেনেকৈ এডিট কৰি এইটো এনেকৈ ছেম বনাব যেনেকৈ এক্সামত দিয়া থাকে তেনেকুৱা এইটো আমি ৱৰ্ডত ভালকৈ ডিছকাছ কৰিম ডিটেইলছত, এনেকৈ ইউজ কৰিছোঁ। এপ্লিকেশ্যন ফৰ্ম আপোনালোকৰ ৱৰ্ডতো দিব পাৰে,
ৱৰ্ডত দিলেতো ইমান এটা অসুবিধা নহয় আপোনালোকৰ ফৰ্মুলা বা তেনেকুৱা ফাংচন একো নাথাকে তো সেইটো চিম্পল হ'ব তাৰপিছত আমাৰ ইয়াতে এইখিনিতো ফাৰ্ষ্ট নেম লাষ্ট নেম জাষ্ট ইনপুট দিলে হ'ল ডাটাটো ফাদাৰ্ছ নেম মাদাৰ্ছ নেম দিলে হ'ল ডেট অফ বাৰ্থ আৰু এজটোৰ ক্ষেত্ৰত আপোনালোকে এটা ফাংচন ইউজ কৰিব লাগিব চ' যিকোনো ডেট অফ বাৰ্থ ইয়াত দিলে ধৰি লওক এটা মই চেঞ্জ কৰি দিছোঁ 1995টো ধৰি লওক 96 কৰি দিছোঁ তো আমাৰ সেইটোৰ ওপৰত বেছ কৰি এইটো চেঞ্জ হৈ থাকিব তো এইটোৰ পৰা এতিয়া 27 হৈ গ'ল চ' সেইটো আমি কেনেকৈ কৰিম প্ৰথমত আমাৰ কি কৰিব লাগিব এইখিনি আমাৰ লিখিম ডেট ডিফ এইটো ফাংচন লিখিম চ' আপোনালোকে চাই ল'ব ডেট ডিফটোত অসুবিধা পালে বেলেগো আছে ফৰ্মুলাটো বেলেগ ফৰ্মুলাও দিব পাৰে কিন্তু এইটো চিম্পল হয় আৰু তো এইটো দিলে আৰু ইমান এটা অসুবিধা নহয় তো ইয়াতে যিহেতু আমি ইয়াৰ ওলাব দিছোঁ ইয়াৰটো এনেকৈ হ'ব আৰু বাকী দুটা বেলেগ বেলেগ ফৰ্মেট আছে চ' সেইটো আপোনালোকক মই গ্ৰুপত দি দিম বেচিকেলি আপোনালোকে এইটো ইউজ কৰিব পাৰে ইয়াতে আপোনালোকৰ আৰু অলপ ভেৰিয়েশ্যন আছে মই ইয়াতে দেখাই দিছোঁ আপোনালোকক চ' ইয়াতে চাওক ডেট ডিফৰ ডেটটো এইটো আমি ইউজ কৰিছোঁ আমাৰ ইয়াতে মানে এইটো আমি ইউজ কৰিছোঁ চ' ইয়াৰ বাহিৰেও আৰু এটা আপোনালোকৰ ইয়াৰে মডিফিকেশ্যন আছে তো ইয়াতে আমি মানে আজিৰ ডেটৰ পৰা যদি ডেট অফ বাৰ্থটো কাউণ্ট কৰোঁ তেতিয়া আমি এইটো ইউজ কৰিম যে ডেট ডিফ D15 টুডেটো ইউজ কৰিম আৰু ইয়াতে চাওক কি ইউজ কৰিছোঁ ইয়াতে আমি ডেট ধৰি দিছোঁ পাৰ্টিকুলাৰ ডেট এটা আৰু এইটোত আমি টুডে ফাংচনটো মানে টুডে বুলি লিখি দিছোঁ তাৰমানে তাৰপিছত ইয়াৰ বাহিৰে যদি কোনোবা এইটো টান পায় বা ওলাই থকা নাই ধৰি লওক কাৰোবাৰ দুইজনে কৈছিল তো মই সেইটোৰ কাৰণেও এটা ফৰ্মুলা ওলাই আনিছিলোঁ চ' সেইটো তেনেকুৱা হ'ব ফৰ্মুলাটো যে INT ইউজ কৰিব লাগিব দেন INT ফাংচনটো তাতে ডেট লিখি পেলাই পাৰ্টিকুলাৰ ডেটটো -D15 বা এটা টুডে লিখিলেও হৈ যায় যদি আজিৰ পৰা কাউণ্ট কৰি পেলাই 365.25 এইটো আপোনালোকৰ লিপ ইয়েৰ যদি থাকে আপোনালোকৰ ডেট অফ বাৰ্থটো তেতিয়া মানে ফাংচনটো যাতে কাৰেক্ট ভেলু ৰিটাৰ্ণ দিয়ে সেইটো কাৰণে আমি 365.25 আপোনাৰ 4 ইয়াৰ্ছত চেঞ্জ হয় তো সেইকাৰণে 0.25 আছে আৰু তাৰ বাহিৰেও ডেট ডিফত আপোনালোকৰ যিকেইটা ইউজ হয় ফৰ্মুলা যে ইয়াৰ মান্থ ওলাবলৈ আৰু সেইখিনি মই গ্ৰুপত দি দিম তাৰপিছত সেইখিনি হ'ল এতিয়া আমি আহিলোঁ ড্ৰপ ডাউন লিষ্টত তো ড্ৰপ ডাউন লিষ্টত আপোনালোকে কি কৰিব ডাটা মানে আপোনালোকে ডাটা টেবত যাব তাতে গৈ পেলাই এইটো আইকন বিচাৰিব তাতে বা আপোনালোকে এই টুলটো বিচাৰিব পাৰে ডাটা ভেলিডেশ্যন টুলটো তাতে গ'ল আপোনালোকে গৈ পেলাই ছেটিংছত যাব ইয়াতে অলৰেডি আপোনালোক এনি ভেলু চিলেক্ট হৈ থাকিব সেইটো আপোনালোকে লিষ্ট কৰিব আমাক যিহেতু ড্ৰপ ডাউন লিষ্ট লাগে চ' লিষ্ট কৰি পেলাই আমাক যি কেটেগৰী লাগে মোৰ ইয়াতে 3টা কেটেগৰী লাগে মেল ফিমেল এণ্ড আদাৰ্ছ চ' এই 3টা একেলগে কমা দি পেলাই লিখি পেলাই এড কৰি দিলে আপোনালোকৰ ইয়াতে আহি যাব তাৰ বাহিৰে আৰু অকণমান যদি ভাল কৰিব বিচাৰে ইয়াতে ইনপুট মেছেজ লিখিব পাৰে ইনপুট মেছেজ আপোনালোকে চিলেক্ট বা যি লিখে আপোনালোকে সুইটেবল মানে যি লিখে আৰু যে প্লিজ চিলেক্ট বা চিলেক্ট হেয়াৰ এনেকৈ আপোনালোকে লিখি দিব তেতিয়া এইটো ইয়াতে যেতিয়া আমি ধৰি লওক যেতিয়া আমি এইটো চেলত ক্লিক কৰিম তেতিয়া এই চিলেক্টটো আমাৰ ওলাই থাকিব তো এইটো ওলালে এটা ভাল যে আমাৰ হয়তো চকুত নপৰিব পাৰে যেতিয়া আমি ইয়াত ছাইডতহে ড্ৰপ ডাউনৰ হেৰিটো থাকে চ' ইয়াতে চিলেক্ট বুলি দেখা পালে আমি গম পাম যে এইটো ড্ৰপ ডাউন লিষ্ট আছে তো চিমিলাৰলি ইয়াতে কাষ্টতো আপোনালোকে এনেকৈ কৰিব পাৰে ইয়াতে আমি 5টা কেটেগৰী দিছোঁ চ' এনে কুৱেশ্যনটোত যেনেকৈ থাকে তেনেকৈ আপোনালোকে দিব আৰু তাৰপিছত বাকীখিনিতো চিম্পল দেন আমাৰ আহিলোঁ ইয়াতে যিটো আমাৰ এড্ৰেছত চ' এইটো প্ৰেজেণ্ট পাৰ্মানেণ্ট লিখিব চ' ইয়াতে ফাংচনটো আমাক কিয় লাগিব যে আমি ইয়াত যিটো এড্ৰেছ দিম প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট যদি এড্ৰেছ ছেম হয় তেতিয়া আমি এইখিনিয়ে আকৌ ৰিপিট নকৰোঁ আৰু ইয়াতে এইখিনিকে ইয়াতে কপি পেষ্ট হৈ যাব আৰু যদি আপোনালোকৰ ছেম নহয় বেলেগ হয় তেতিয়াতো আমি লিখি দিম চিম্পলি তো আমি ইয়াতে ধৰি লওক ডাটা টেবত ইয়াতে আমি সেইটো বস্তু কৈ দিব পাৰোঁ তো বাকীখিনিতো একেই চিলেক্ট আৰু ছেম এজ প্ৰেজেণ্ট দুটা মই দিছোঁ চ' ইয়াতে ইনপুট মেছেজ আপোনালোকে লিখি দিব চিলেক্টিভ প্ৰেজেণ্ট এণ্ড পাৰ্মানেণ্ট এড্ৰেছ আৰু ছেম চ' তেতিয়া যদি কাৰোবাৰ যদি ছেম থাকে তেতিয়াহ'লে ধৰি লওক ইয়াতে আমি এড্ৰেছটো ফিল কৰিলোঁ ধৰি লওক যিকোনো ছাপ'জ ধৰি লওক এটা এড্ৰেছ লিখিলোঁ ইয়াতে মই চ' এইটো লিখি ইয়াতে ডিষ্ট্ৰিক্ট ধৰি লওক কামৰূপ লিখিলোঁ ষ্টেট আছাম দিলোঁ পিনক'ড 19 দিলোঁ চ' যদি আমাৰ ছেম হয় তেতিয়া আমি ইয়াতে কি কৰিম ড্ৰপ ডাউন লিষ্টত যে ছেম এজ প্ৰেজেণ্ট এড্ৰেছ কৰি দিম তেতিয়া চাওক এইখিনি বস্তু ইয়াতে কপি হৈ গ'ল তো আমাৰ ফাংচনটো এইটোৱে আছিল যে যদি এড্ৰেছটো ছেম হয় তেতিয়াহ'লে এইটো দিম আৰু যদি নহয় তেনেহ'লে চিলেক্ট নকৰিলে হ'ল আপোনালোকৰ তেতিয়া আপোনালোকৰ এনেকৈ থাকিব ইয়াতে আপোনালোকে মানে ফিল আপ কৰি দিলে হ'ল বস্তুখিনি চ' তেনেকুৱা কথাটো চ' ইয়াত ফাংচনটো কি ইউজ হ'ব আমি ইয়াতে ইফ ফাংচনটো ইউজ কৰিম চ' চাই ল'ব ফৰ্মুলাটো আমি কেনেকৈ দিছোঁ
if f24 is equal to same as present address, তো ইয়াত যদি আমি same as present address to লওঁ বা select কৰোঁ তেতিয়া d25 হ'ব, d25 to repeat হ'ব, তাৰমানে এইটো d25 এইটো address to এটা repeat হ'ব, otherwise c25, otherwise মানে এই address লিখাটো এটা copy হ'ব। so এটা আমি দেখাত ধুনীয়া হ'বলৈ দিছোঁ আৰু যে blank হৈ যাতে নাথাকে। তো তেনেকৈ আপোনালোকে নিজৰ মতেও দিব পাৰে, যেনেকৈ দিয়ে এইটো যেনেকৈ সুবিধা হয়। সো তেনেকৈ বাকীকেইটা আমি তেনেকৈ ভেলুকেইটা ৰিপিট কৰি দিছোঁ। চ' এইখিনি তাৰপিছত ইয়াতে আৰু বিশেষ বেলেগ নাই, এইখিনিতো আপোনালোকে পাৰিব, এইখিনি আপোনালোকৰ জাষ্ট ফৰ্মখন কমপ্লিট লাগিবলৈ মানে এইখিনি দিছোঁ মই। চ' এইখিনি এড কৰি দিলে হ'ল। আৰু এটা বস্তু চাব, ইয়াতে আমাৰ এই দুটা এনে চিম্পলি আপোনালোকে কৰি থৈ দিছে মই দেখিছোঁ, বাট ইয়াতেও অলপমান হেৰি আছিলে, ট্ৰিক্স আছিলে। যেনেকৈ আপোনালোকৰ ইয়াতে বক্সটো যিটো আছে, আমাৰ যিটো ৰেক্টেংগল আছে, তাতে আমাৰ ছাইডটো ৰাউণ্ড আছিলে, তো ৰাউণ্ড হেৰিটো ল'ব লাগে আমাৰ। ধৰি লওক ইয়াতে শ্বেপটো কৈ আছোঁ, শ্বেপটো মই এইটো শ্বেপ দিছোঁ, ৰাউণ্ডেড কৰ্নাৰৰ যিটো হেৰি আছে সেইটো দিছিলোঁ। চ' তাৰপিছত আৰু এটা বস্তু আপোনালোকে যেতিয়া দিলে, ধৰি লওক দুটা বেলেগ বেলেগ বস্তু ন, দুটা বেলেগ বেলেগ আইটেম হয়, তো কেতিয়াবা কি হয়, চ' ছাপ'জ ধৰি লওক এইটো অলপমান তলত আছে, এইটো অলপ নহয়, ইমানটো ডিফাৰেঞ্চ নহয়, বাট ধৰি লওক এইটো ইয়াতে দিলে, এইটো দিওঁতে আপোনালোকৰ জেগাটো মিলি থকা নাই, তেতিয়া আপোনালোকে কি কৰিব, চ' এই দুটা আইটেম একেলগে চিলেক্ট কৰিব, চিলেক্ট কৰি পেলাই আপোনালোকে ছেভ ফৰ্মেটত যাব, ইয়াতে গৈ আপোনালোকে এলাইন, এইটো অকল এই দুটাৰ কাৰণে নহয়, ৱৰ্ডতো আপোনালোকৰ ইউজ হ'ব। আৰু এনেকুৱা ধৰণৰ টেক্সট বক্স বহুত থাকিলে বা কিবা থাকিলে তেতিয়া আমি এইটো ইউজ কৰিম। চ' এতিয়া আমাৰ এলাইন দুটাটো ছেইমে লৈছোঁ আমি, অকল এলাইন বটমটো কৰি দিলে তেতিয়া দুটা মিলি যাব, বা এলাইন আপোনালোকে টপটো কৰিব পাৰে, যিটো কৰে আৰু দুটা মিলি যাব। তো এইখন ফৰ্ম যদি আমি ৱৰ্ডত বনালোঁ হয়, তেতিয়া এইকেইটা বস্তু আমাৰ এলাইন কৰিব লগা হ'ল হয়, কাৰণ এইকেইটাতো আপোনালোকৰ ইয়াতে আমাৰ ৰ' থকাৰ কাৰণেহে এইখিনি গেপটো ছেইম মেইনটেইন কৰিছোঁ। কিন্তু যদি ৱৰ্ড হ'ল হয়, তেতিয়া আমি এই দুটা টেক্সট বক্স ল'লোঁ হয়, এনেকৈ কপি কৰি মানে দুটা চিলেক্ট কৰি পেলাই তাৰপিছত আমি এইটো ইউজ কৰিব লগা হ'ল হয়, ইয়াত যিটো কৰিছিলোঁ এলাইন, চ' সেই এলাইনমেণ্টটো ইউজ কৰিব লগা হ'ল হয়। চ' এইখিনি আছিল কুৱেশ্যনটো, বাকী বৰ বিশেষ এটা নাই, বাকী পাৰিবই আপোনালোকে ফৰ্মেটিং এইখিনি। চ' কেইটামান বস্তু মই কৈ দিওঁ, আজি আমাৰ যিহেতু এক্সেলৰ লাষ্ট ক্লাছ হয়, লাইক ৱৰ্কবুক কি হয়, ৱৰ্কবুকটো আমাৰ গোটেই ফাইলটো যিটো থাকে, সেইটো চাওক নেমটো ইয়াতে যিটো টাইটেল বাৰ আছে তাতে আমাৰ বুক 1 বুলি আছে, চ' এইটো মানে ৱৰ্কবুক হয়। এটা যিটো আমাৰ এক্সেল শ্বীটৰ যিটো ফাইল ছেভ হ'ব, সেইটো বুক হিচাপে ছেভ হয় তাৰমানে। তাৰ ৱৰ্কশ্বীট হ'ল আমি এতিয়া কাম কৰি থকা শ্বীটটো, এইটো শ্বীটটো আপোনালোকে ৰিনেম কৰিব পাৰে, ইয়াতে ফৰ্ম এইটো শ্বীট 1, তাৰপিছত শ্বীট 2 এড কৰিব পাৰি। চ' তেনেকুৱা আৰু, চ' এইবোৰ চিম্পল টাৰ্ম হয়, জানেই আপোনালোকে, হ'লেও মই এবাৰ মানে ডিভিজনৰ কাৰণে কৈ দিছোঁ। তাৰপিছত ৰেঞ্জটো আপোনালোকে জানেই, ক'ৰ পৰা ক'লৈকে থাকে ডাটাটো, সেইটোৱে। তাৰপিছত আহিল আপোনালোকৰ চেল ৰেফাৰেঞ্চটো আমি কমনলি এক্সেলত ইউজ কৰোঁৱেই, চ' এইটো আপোনালোকে জানেই, ৰিলেটিভ আৰু এবছলিউট দুটা প্ৰকাৰৰ ৰেফাৰেঞ্চ থাকে। তো আমি ৰিলেটিভ ৰেফাৰেঞ্চটো আমি ইউজ কৰোঁ, যাতে ইয়াত ডাটাটো আমি যেতিয়া ৰেপ্লিকেট কৰিম, তললৈ মানে ড্ৰেগ কৰিম, তেতিয়া যাতে এইটো ফৰ্মুলা ইয়াতে হয়, খালি আমাৰ ৰ'টো আৰু কলমটো যাতে চেঞ্জ হৈ যায়, কলম নম্বৰটো। চ' সেইটো হ'ল আমাৰ ৰিলেটিভ। আৰু এবছলিউট হ'ল আমি যেতিয়া এবছলিউটৰ কাৰণে আমি কি কৰোঁ, আমি ডলাৰ চাইন দিওঁ। ছাপ'জ ধৰি লওক ইয়াত আমি ছামৰ ফৰ্মুলা এটা ইউজ কৰোঁ, ছাপ'জ এইটো ডাটাখিনি মন নকৰিব, মই এই দুটা প্লাছ কৰিব বিচাৰিছোঁ, চ' এই দুটা চিলেক্ট কৰিম, চিলেক্ট কৰি যেতিয়া ব্ৰেকেট ক্ল'জ কৰি এণ্টাৰ মাৰিম, তেতিয়া এইখিনি ডাইৰেক্ট প্লাছ কৰি দিব। এতিয়া যদি মই এইটোক ড্ৰেগ কৰোঁ, ড্ৰেগ কৰিলে বাকীকেইটা ভেলু ইয়াতে ওলাই যাব। ধৰি লওক মই এইটো অলপ কৰি দিছোঁ, বাকীখিনি ভেলু ইয়াতে প্লাছ কৰি দিছে হা, বাকী চাৰিটা ভেলু। ইয়াতে যদি আমি ৰিলেটিভ এইটো ইউজ নকৰি, ইয়াতে যদি আমি ডলাৰ চাইন ইউজ কৰোঁ, ছাপ'জ ধৰি লওক অ'কে, যেতিয়া আমি ডলাৰ চাইনটো ইউজ কৰিলোঁ, চাওক ইয়াতে ভেলুটো বেলেগ ওলাই গ'ল, তাৰমানে ত' ইয়াতে আমি ডলাৰটোক মানে ইয়াতে ফিক্স কৰি দিলোঁ যে আমাৰ E37 যিটো আছে, E37 এই চেলটো আমি ফিক্স কৰি দিলোঁ যে E37টো চবতে প্লাছ হ'ব। এতিয়া চাওক ইয়াতে বাকীকেইটা ফৰ্মুলাত চাওক, ইয়াতে E37টো আহি আছে, G38 হৈ যাব, চেঞ্জ হৈ যাব এইটো। তো ইয়াতো যেনেকুৱা এইটো ছেইম থাকিব প্ৰথমটো, চ' এইটোকে এবছলিউট ৰেফাৰেঞ্চ বুলি কয়।
চ' আপোনালোকে হয়তো বুজি পাইছে এই বস্তুটো। চ' নেক্সট মানে ডাটা টাইপ। ডাটা টাইপটো আপোনালোকে জানেই, হ'লেও মই এবাৰ কৈ দিছোঁ। ডাটা টাইপটো আপোনালোকৰ কি হয়, ইয়াতে আমাৰ জেনেৰেল বুলি আছে। ত' ইয়াতে আমাৰ বিভিন্ন প্ৰকাৰৰ বেলেগ বেলেগ এড কৰিব পাৰোঁ। ধৰি লওক ইয়াতে নাম্বাৰ দিব পাৰোঁ, আমি কাৰেঞ্চি দিব পাৰোঁ, একাউণ্টিং, ডেট দিব পাৰোঁ, টাইম হিচাপে দিব পাৰোঁ। চ' এইটো আমাৰ বেলেগ বেলেগ ফৰ্মেট, ডেটৰো বেলেগ বেলেগ ফৰ্মেট আছে। ইয়াতে মোৰ নাম্বাৰ ফৰ্মেটত গ'লে আপোনালোকৰ গোটেইখিনি ওলাই যায় ইয়াতে। তাৰপিছত ইয়াতে আপোনালোকৰ এইটো একাউণ্টিং নাম্বাৰ ফৰ্মেট, এইটো আপোনালোকৰ ইণ্ডিয়া কৰি ল'ব যেতিয়া ৰুপিজৰ কিবা থাকে আমাৰ। নাও নেক্সট আহিল কি, অ'কে ফৰ্মেট অপশ্যন। ফৰ্মেট অপশ্যনটোক চাই লওক কি কি আছে। মইতো দুটামান কৈছোঁৱেই যে ৰ' হাইট আৰু কলম ৱেইট চেঞ্জ কৰে কেনেকৈ। অটো ফিট ৰ' হাইট এইটো কৰিব পাৰে। অটো ফিট কলম ৱেইট যেতিয়া আপোনালোকৰ কিবা লিখিলে, ডাটা লিখিলে ধৰি লওক, ছাপ'জ মই ইয়াতে এইটো লিখিলোঁ, ইয়াতে কিবা এটা লিখিলোঁ, ধৰি লওক ফিজ বুলি দিলোঁ, ইয়াতে ধৰি লওক ডেট বুলি দিলোঁ, তাৰপিছত তেনেকৈ দিলোঁ আৰু। চ' এইটো যদি আমি অটো ফিট কলম ইউজ কৰোঁ ইয়াতে, তেতিয়া চাওক যিমানখিনি মানে লেটাৰখিনি যিখিনি কাভাৰ কৰে সেইখিনি ইউজ হৈ যায়। তো আপোনালোকে টাইপ কৰি থাকোঁতে নিজে নিজে এইটো মানে মেনুৱেলি এইটো বঢ়াব নালাগে। আপোনালোকে যেতিয়া কিবা এটা হেডিং লিখিব, লিখি পেলাই মানে এই গোটেইকেইটা হেডিং একেলগে চিলেক্ট কৰি পেলাই ইয়াতে আপোনালোকে অটো মানে হেৰি কৰিব পাৰে। ৰ' হাইট তেনেকৈ যদি কিবা লিখিলে, ধৰি লওক এইটো আমি ৰ' হাইটটো হেৰি কৰিব লাগে। ছাপ'জ এইটো আমি ৰ' হাইট হিচাপে মানে হেৰি কৰিম, তো অটো ফিট ৰ' হাইট দি দিলে, তো এইটো আপোনালোকৰ চাওক এইটো ৰ'য়ে যিমানখিনি লৈছে মানে, বা ইয়াতে এইটোৱে যিমানখিনি মানে চুইটেবল হয় সেইখিনি লৈ ল'ব। তো তেনেকুৱা আৰু। তাৰ বাহিৰেও কি কি আছে চাওক, হাইট আনহাইট, আমি ৰ' হাইট কৰিব পাৰোঁ কিছুমান ৰ'। তাৰপিছত ৰিনেম কৰিব পাৰোঁ। প্ৰটেক্ট ছিটটো প্ৰটেক্ট লক দিব পাৰোঁ আমি, চেলটো লক কৰিব পাৰোঁ। চ' এইটো বিভিন্ন ধৰণৰ আছে। ফৰ্মেট এইটো অপশ্যনটো ভালকৈ আপোনালোকে জানি ল'ব। তাৰ নেক্সট আছে শ্বৰ্ট এণ্ড ফিল্টাৰ। শ্বৰ্ট এণ্ড ফিল্টাৰত আমি কি কৰোঁ, ইয়াৰে ডাটা টেবুলবিলাক আমি শ্বৰ্ট কৰোঁ। শ্বৰ্টিঙৰ কাৰণে অ'কে ফৰ শ্বীটটো লৈছোঁ। চ' ধৰি লওক আমাৰ এইটো টেবুলটো আছে, আমি এইটো চিলেক্ট কৰিলোঁ, যিখিনি য'ত ডাটা আছে হেডিং আৰু ডাটা চিলেক্ট কৰিলোঁ। তাতে আমি শ্বৰ্টিঙত যদি যাওঁ, ইয়াতে আপোনালোকে লাৰ্জেষ্ট এইখিনি কৰিব পাৰে, বাট মই কাষ্টমত যাম। কাষ্টমত গ'লে চাওক শ্বৰ্টটো কেনেকৈ কৰিব, ইয়াতে ওলাই যায় গোটেইখিনি। তাৰপিছত ইয়াতে যিখিনি হেডিং আছে সেইখিনি আমাৰ ওলাই গৈছে। চ' ধৰি লওক ৱাৰ্ড ৱাইজ মই হেৰি কৰিম। চ' ইয়াতে চেল ভেলু থাকক, চেল কালাৰ হিচাপেও আমি হেৰি কৰিব পাৰোঁ। অ'কে, এতিয়া ৱাৰ্ডত আমাৰ A to Z লাগে নামখিনি। চ' জেনেৰেলখিনি আগত ওলাইছে, স্পেচিয়েল। চ' তেনেকৈ আমি ইয়াতে শ্বৰ্ট আউট কৰিব পাৰোঁ। তাত ফিল্টাৰটো কেনেকুৱা, ফিল্টাৰত আমাৰ চ' ইয়াতে আমাৰ ডিপাৰ্টমেণ্ট ৱাইজ ধৰি লওক আমাক ফিল্টাৰ কৰিব লাগে। তো আমাক বাকীখিনি ডাটা নালাগে ধৰি লওক। এতিয়া মানে এইখিনি ডাটা থাকিব, বাট আমাক এতিয়া দেখা পোৱাকৈ নালাগে। তো এইটো যদি আমি কৰি দিওঁ, অকল ইয়াৰৰ বস্তুখিনি ওলাল। ইয়াতে আকৌ এবাৰ ক্লিক কৰি দিলে বা ক্লিয়াৰ কৰি দিলে আপোনালোকৰ আকৌ আগৰ নিচিনা হৈ যাব। চ' এইখিনিয়ে শ্বৰ্ট এণ্ড ফিল্টাৰো আছিলে। তাৰপিছত আমি আকৌ আগৰ শ্বীটটোলৈকে আহোঁ। অ'কে, দেন কি আছে আমাৰ PDF ক্ৰিয়েশ্যন। PDF ক্ৰিয়েশ্যনটো আপোনালোকে জানি থোৱাটো ভাল, কাৰণ আজিকালি যিহেতু PDFৰ ওপৰতে চব ডকুমেণ্ট PDF হিচাপে হেৰি হয়। তো এইটো ধৰি লওক আপোনালোকে PDF কেনেকৈ কৰিব, ইয়াত ফাইলত যাব, গৈ ইয়াতে আপোনালোকে ছেভ এজত গ'ল, ছেভ এজত গৈ ইয়াতে ব্ৰাউজত গৈ পেলাই ডেষ্টিনেশ্যনটো ডিচাইড কৰিলে। তো ছাপ'জ ধৰি লওক মই এইটো ডেস্কটপত ছেভ কৰিম। চ' ইয়াতে আমাৰ থাকেই, যদি আপডেটেড ভাৰ্চন হয় আপোনালোকৰ PDF বুলি অপশ্যন থাকিব ইয়াতে। চ' ইয়াতে PDFত গ'ল, PDFত গৈ ছেভ কৰিলে আপোনালোকৰ PDFত অট'মেটিকলি আহি যাব। মই এইটো মোৰ অকল ফৰ্মখন কিয় আহিছে, প্ৰিণ্ট এৰিয়াত মই ছেট প্ৰিণ্ট এৰিয়া কৰি থৈছিলোঁ অলৰেডি। চ' সেইকাৰণে মানে ডাইৰেক্টলি অকল সেইখিনিয়ে মানে আপোনালোকৰ PDF হৈছে। চ' আপোনালোকৰ যিখিনি তাত বস্তু লাগে আপোনালোকক সেইখিনি আপোনালোকে ল'ব, লৈ পেলাই আপোনালোকে প্ৰিণ্ট এৰিয়াত গৈ পেলাই ছেট প্ৰিণ্ট এৰিয়া কৰি দিলে এইখিনি অকল আপোনালোকৰ PDFটোত আহিব। মই যদি এইটো আপোনাৰ প্ৰিণ্ট এৰিয়াটো যদি আঁতৰাই দিওঁ, ধৰি লওক ক্লিয়াৰ প্ৰিণ্ট এৰিয়া কৰিলোঁ, এতিয়া যদি আপোনালোকৰ মই PDFত ছেভ কৰোঁ, চ' এতিয়া কৰোঁতে আমাৰ বাকীখিনি ওলাই গ'ল, দেখিছে। চ' আমি সেইকাৰণে কি কৰিম, আমি ডিফাইন কৰি দিম। চ' তেনেকুৱা কথাটো। তাৰপিছত ক্ল'জ কৰি দিওঁ।
তাৰপিছত আমাৰ কি আহিল PDF ক্ৰিয়েশ্যন ক'লোঁ কাৰেঞ্চি টাইপটো মই কৈছোঁ অলৰেডি তাৰপিছত আমাৰ এইটো অবজেক্ট লিংকিং এণ্ড এম্বেডিং ত' ইয়াতে আমি কি কৰিব পাৰোঁ এইটো অপশ্যনে আমাক কি কৰে এনেই কৈ থৈ দিছোঁ আপোনালোকক মানে জানি থোৱাটো ভাল ইনচাৰ্টত গৈ পেলাই এইটো অবজেক্ট যিটো আছে তাতে আমি এইটো ফাংচন কি আমাৰ যে ইয়াতে আমি যিকোনো এক্সটাৰ্নেল ফাইল ধৰি লওক ৱৰ্ড ফাইল এটা বা PDF ফাইল এটা ছাপ'জ মই ইয়াতে আপোনালোকক এটা কি দেখালে ভাল হ'ব পাৱাৰ পইণ্ট শ্লাইড এটা দেখাই আছোঁ প্ৰেজেণ্টেশ্যন এটা দেখাই আছোঁ চ' এইটোত যদি আমি এড কৰোঁ চ' ইয়াতে আমি ইয়াত ভিতৰত মানে ইয়াতে এটা চেলৰ ভিতৰত বা এইটো আপোনালোকে ডাঙৰো কৰিব পাৰে মানে এটা পাৰ্টিকুলাৰ ঠাইত মানে সেই এটা PPT আপোনালোকে ইয়াতে দেখাব পাৰিব এক্সেল ছিটটোতে এটা PPT দেখাব পাৰিব বা আপোনালোকে পাৰ্টিকুলাৰ এটা মানে এটা শ্লাইড দেখাব পাৰিব বা PDF ফাইল এটা দেখাব পাৰিব চ' ইয়াতে মানে সেইটো বস্তু কৰিব পাৰি মানে অবজেক্ট লিংকিং আৰু এম্বেডিং তো আমি ইয়াতে বেলেগ এটা ফাইল এম্বেড কৰি দিব পাৰোঁ বা লিংক কৰি দিব পাৰোঁ তাৰপিছত আমাৰ আহিল ইকুৱেশ্যন তো ইকুৱেশ্যন যিটো থাকে আমাৰ ইয়াতে আছে অপশ্যনটো চ' ইয়াতে আপোনাৰ বেছিক যিখিনি ইকুৱেশ্যন এইটো চ' এইটো MS অফিচৰ লেটেষ্ট ভাৰ্চনখিনিত আহে আৰু পুৰণা হ'লে ইমান ডিটেইলছত নাহিব ধৰি লওক বা এনেকুৱা নাহে তেতিয়া আমি মেথ টাইপ বুলি এটা এপ ইউজ কৰোঁ চ' সেইটো আপোনাক নালাগে বাৰু ছাপ'জ মানে ফ্ৰেকশ্যন কিবা লিখিব লাগে তো আমি ইয়াতে ফ্ৰেকশ্যন এইটো ইউজ কৰিলে আমি ইয়াতে এনেকৈ লিখিব পাৰিম চ' ইয়াতে বেলেগ বেলেগ ফৰ্মেট আছে ফ্ৰেকশ্যনৰ আপোনালোকে ইউজ কৰিব পাৰে অ'কে নেক্সট মই কি দিছিলোঁ চিম্বলটো আপোনালোকে তেনেকৈ ইয়াতে আছে ইনচাৰ্টত পাবই চিম্বলটো আপোনাৰ বেলেগ বেলেগ চিম্বল থাকে যেনেকুৱা এইবিলাক যদি কিবা এক্সট্ৰা কিবা চিম্বল দিয়ে ধৰি লওক কেতিয়াবা এইটো C2 বা কেতিয়াবা R2 দি দিয়ে ত' এইখিনি আপোনালোকে এড কৰিব পাৰে তাৰ বাদে এতিয়া আমাৰ এই তিনিটা মই লিখি থৈছিলোঁ চ' কাউণ্টে আমাৰ কি কৰে যিবিলাক নন জিৰ' ডাটা আছে মানে কিবা নিউমেৰিকেল ভেলু সেইখিনি কাউণ্ট যিটো আছে সেইটোৱে আমাৰ কাউণ্ট ফাংচনটোৱে কাউণ্ট কৰিব যে কিমান আছে তাৰপিছত কাউণ্টে আপোনালোকৰ কি কৰিব যে কিমানটা চেল আপোনালোকৰ আছে নন জিৰ' হ'ব লাগিব আৰু ইয়াতে অল কাউণ্ট কৰিব যে আপোনালোকৰ নিউমেৰিকেল ভেলু হওক বা কিবা যিকোনো ভেলু আৰু নিউমেৰিকেল বুলি নহয় ইয়াতে আমি যি লিখিম আৰু সেইখিনি কাউণ্টেটোৱে কাউণ্ট অল তাৰমানে কাউণ্টেটোৱে বুজায় কি কাউণ্ট কৰিব কাউণ্ট ইফটো আমি কিবা এটা ধৰি দিম যে এনেকুৱা হ'লেহে কণ্ডিশ্যন এটা কৈ দিম যে এনেকুৱা হ'লে কাউণ্ট কৰিব আদাৰৱাইজ কৰিব নালাগে বা আদাৰৱাইজ অমুক ভেলুটো আমাক ৰিটাৰ্ণ দিব 0 বা তেনেকুৱা এইটো ছাম ইফটো অলপমান আপোনালোকৰ পিকুলিয়াৰ বস্তু হয় সেইটো মই কৈ দিছোঁ তাৰপিছত আমাৰ আহিল ছাম ইফৰ এইটো ফাংচনটো ছাম ইফৰ ফাংচনটো আপোনালোকক এটা বস্তু দেখাই দিওঁ মই ছাম ইফত আমি কাউণ্ট ইফৰ নিচিনাই কৰিম ৰেঞ্জটো আমি দিলোঁ যে 490ৰ পৰা এইখিনি দিলোঁ তাৰপিছত ইয়াতে ৰেঞ্জটো দিয়াৰ পিছত আমাৰ ক্ৰাইটেৰিয়াটো হ'ল আমাক কি লাগে ছাপ'জ মই ধৰি দিছোঁ যে আমাক 450তকৈ ওপৰৰ ভেলুটো লাগে চ' গ্ৰেটাৰ দেন আপোনালোকৰ 450 লিখি দিলোঁ এইটো আমাৰ ক্ৰাইটেৰিয়া হ'ল চ' ইয়াতে আমি যদি ব্ৰেকেট এড কৰি দিওঁ তেতিয়াও আমাৰ ইয়াতে এনচাৰটো ওলাই দিব এইটো ফাংচনে ইয়াতে আমাৰ কাউণ্ট কৰিব আপোনাৰ আমি যিহেতু এইটো কলম ধৰি দিছোঁ এইখিনি আমাৰ প্লাছ কৰিব কিন্তু ছাম ইফৰ আৰু এটা আমাৰ মানে লাভ এটা কি হয় আমাৰ যে ইয়াতে আমি কৈ দিব পাৰোঁ পিছত মানে ছাম ৰেঞ্জ আমি কৈ দিব পাৰোঁ যে আমাৰ এইটো যদি আপোনালোকৰ এইটো টেবুলত যদি 450তকৈ বেছি হয় তেতিয়া আমাক এইকেইটা ধৰি লওক প্লাছ কৰিব নালাগে আমাক প্লাছ কৰিব লাগে পাৰ্চেণ্টেজ কেইটা তেতিয়া আপোনালোকৰ এইখিনি ওলাই গ'ল দেখিছে তাৰমানে ছাম ইফত আমি এটা বস্তু এক্সট্ৰাকৈ এড কৰি দিব পাৰোঁ যে ইয়াতে যদি আমাৰ যদি ইমান হয় তেতিয়া এইখিনি প্লাছ কৰক এনেকৈ আমি কৈ দিব পাৰোঁ চ' ইয়াতে কি প্লাছ কৰিছে 81 79 80 চ' আজিলৈ ইমানেই বাকী আমাৰ যিখিনি বস্তুত ৰৈ যায় ইয়াৰে এক্সেলৰ সেইখিনি আমি ফিউচাৰ যিখিনি আমাৰ মক টেষ্ট দিম সেইখিনি আমাৰ কম্বাইন টেষ্ট থাকিব ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট তিনিটাৰে আমি একেলগে দিব চেষ্টা কৰিম চ' তাতে আমি বাকীখিনি কাভাৰ কৰি দিম যিখিনি ৰৈ যায় আৰু বাছ বেচিকেলি মানে এইখিনি বস্তুৱে আহে আপোনালোকৰ আমি যিখিনি পাঁচটা ভিডিঅ'ত আমি ডিছকাছ কৰিলোঁ এইখিনি বস্তুৱে আপোনালোকৰ আহিব ইয়াতকৈ মানে টান লেভেল আপোনালোকৰ নিদিয়ে কাৰণ আপোনালোকৰ ইমান এক্সপাৰ্ট ইয়াতে কোনো নাই চবেই মানে জাষ্ট 6 মান্থ বা 1 year কৰ্চ কৰি আহিছে চ' সেইকাৰণে ইয়াতকৈ বেছি ইমান এটা টাফ নিদিয়ে আৰু এইখিনিও নৰ্মেলিও আমাৰ অফিচবিলাকত এইখিনি ইউজ হয় আমাৰ চ' আপোনালোকে বেছিক প্ৰিণ্টিংখিনি ইউজ হ'ব প্ৰিণ্টিংটো একদম ভালকৈ চাবই তাৰ বাদে আৰু কি হয় ডাটা হেণ্ডলিং যেনেকৈ আমি চেলাৰী শ্বীট বনাব লাগে বা আমাৰ মানে কোটেশ্যন দিব লাগে যে আমাৰ অফিচত কি কি মানে ৰিকুৱাৰমেণ্ট আছে সেইখিনি বস্তু কোটেশ্যন পঠাব লাগে তো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত এক্সেল ব্যৱহাৰ হয় আৰু সেইবোৰৰ ওপৰতে কুৱেশ্যন দিব চ' ইমানেই আছিল আজিলৈ আমি নেক্সট কুৱেশ্যনটো MS ৱৰ্ডৰ ওপৰত দিম আৰু ৱৰ্ডখিনি আমি অলপ ডিছকাছ কৰি তাৰপিছত আমি পাৱাৰ পইণ্টলৈ যাম
পাৱাৰ পইণ্টটো আপোনালোকে ইমান ডেইলি লাইফত ইমান ইউজ নকৰে, তো সেইটোত অলপমান অসুবিধা পায়। তো পাৱাৰ পইণ্টটো আমি ভালদৰে চাম। নেক্সট ভিডিঅ'টোত টাইপিঙৰ ওপৰত থাকিব, আৰু টাইপিং ৰিলেটেড যিখিনি প্ৰব্লেম পায় বা যিখিনি থাকে সেইখিনি নেক্সট ভিডিঅ'টোত একেলগে ডিছকাছ কৰিম। চ' ডে 6ৰ কুৱেশ্যনটো আমি সোনকালে দিব চেষ্টা কৰিম। আপোনালোকে যদি আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হোৱা নাই, তেনেহ'লে গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, কাইণ্ডলি জইন হৈ ল'ব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ ইউটিউব চেনেলটো।